নমস্কাৰ বন্ধু বান্ধৱীসকল, চাওঁতে আমাৰ অতি হেঁপাহৰ ভোগালী বিহুটো পালেহি। গাঁৱৰ সমাজৰ কৃষক সমাজৰ চহা কৃষিজীৱী ৰাইজৰ খেতি উঠা বিহু ভোগালী বিহু। আৰু এইটো আপোনাৰ মকৰ সংক্ৰান্তি বুলি ভোগালী বিহুটো আমি মাঘ বিহু বা ভোগালী বিহু পালন কৰোঁ। আৰু এই বিহুটো আমাৰ ভাৰতবৰ্ষৰ সকলো স্থানতে পতা হয়। মকৰ সংক্ৰান্তি, লোহৰী আৰু কিবাকিবি পোংগল নে কি আছিল মই পাহৰি গৈছোঁ দক্ষিণ ভাৰতৰ। আইতা মানে গম পাইছে নাই, মাঘৰ বিহুটো অকল অসমতে বুলি নহয়, মকৰ সংক্ৰান্তি বুলি পশ্চিমবংগ বা মানে তেনেকুৱা ঠাইত পাতে। আপোনাৰ লোহৰী বুলি পাতে পাঞ্জাৱত। তেনেকৈ মানে জুই জ্বলাই মানে অগ্নি সেৱা কৰে। সেইটো সকলোতে আছে। এতিয়া আমি আইতাৰ পৰা জানিম। কয় মানে ভীষ্ম তেনেকৈ মানে জেগাই নাম আৰু সকলোৱে পালন কৰে। আইতা চুনুমণিজনী তাতে আছে। এতিয়া প্ৰথম কথা হৈ গ'ল আইতা, আমি এইটো জানিব বিচাৰোঁ, আগতে আমি মানে মই এতিয়া উৰুকা দিনাখনি খেৰ বন্ধা গছত, ঘৰত খেৰ বন্ধা, লদি চপৰা দলিওৱা, তাৰপাছতে আপোনাৰ উৰুকা নিশা মানে ভোজ ভাত খোৱা, কাঠ আলু, মাটি দালি, মিঠা আলু, মোৱা আলু, দৈ, মানে তিল খাব লাগে, মাহ কৰাই খাব লাগে, হয় নাই? এইবোৰ আছে। এনেই আপুনি তাহানিৰ পৰা বিহুটো আমাৰ চলি আহিছে, চলি থাকিব, চলি আছেই। বিহু আমি মানি আছোঁ। আমাৰ টকা পইচা নহ'লেও যিমান বিপদ আপদ হ'লেও আমি বিহু মানিমেই। কিন্তু আপোনাৰ মুখৰ পৰা এতিয়া সকলোৱে ভাল পাব, আপোনাৰ মুখৰ পৰা বিহুৰ বিষয়ে আপুনি কি ক'ব? আমাৰ বাপতি সাহোন বিহুটো, ভোগালী বিহু অতি হেঁপাহৰ। আপুনিতো ধান দাইছিলে আগতে, মাটি ৰুইছিলে, নিজৰ খেতি বাতি আছিল। এতিয়া আপুনি বিয়া হোৱাৰ পিছতহে আপুনি ইয়াত বা মাটি বাৰী কমি গ'ল। আপোনালোকে কি কৰিছিল তাহানি ধুনীয়াকৈ আমাক ৰাইজৰ কাৰণে ভিডিঅ'টো আপুনি এৰি দিয়ক। আমি মাঘ বিহু বুলি আমাৰ ঘৰত কিন্তু আমাৰ ধান খেতি, আমি মাঘ বিহুটো আমি ইমান ফূৰ্তি কৰি পেলানি মানে হেৰি কৰিবলৈ নাপাওঁ। থুলমূলকৈ নিয়ম পালন কৰোঁ আৰু মানে কেলৈ কামত ব্যস্ত থাকে। কামত ব্যস্ত মানে ইফালে মাটিমাহৰ খেতি আৰু ধানৰ খেতি। তোমাৰ ধান আমাৰ ফালে মানে ধান আজিকালিহে মানে সোনকালে পথাৰত ধান এদাই হ'ল। আগৰ যিবিলাক পুৰণা ধান আছিলে সেইবিলাক মানে শালি ধানৰ কথা কৈছোঁ দেই, মানে মাঘতো দাবলগীয়া হয় নি? লাহি ধানখিনি আপোনাৰ কাটিতটো কাচি লগাব নোৱাৰে। এতিয়াতো কাটিতে মানে পথাৰ খালী হয়। মানে তেতিয়া আগৰ যিবিলাক পুৰণা ধান আছিলে সেই ধানবিলাক, লাহি ধানখিনি আপোনাৰ একেবাৰে লাষ্ট ফিনিচিং লাহিৰ ভিতৰত বৰা ধানটো আঘোণৰ লাষ্টত মানে শেষ কৰে। আৰু আনহাতে মাঘৰ 15-20 দিন পুহৰ মাহটোৰ পৰা আৰম্ভ কৰি শালি ধান মানে দায়ে থাকিব লগা হয়। ডাঙৰি আনি থাকিব লগা হয়। দাৱনীয়ে দাই থাকিবলগীয়া হয়। কিন্তু বিহু বুলি আৰু তাৰ ভিতৰতে মানে কমটিকৈ আৰু মানে তিলৰ পিঠা, তেলৰ পিঠা আৰু চিৰা সান্দহ, এনেকৈ হুৰুম। আৰু আমাৰ তেতিয়া আমাৰ বুঢ়া বুঢ়ীসকলে গাভৰু ছোৱালীয়ে খুন্দা জা জলপান আমাৰ নাখাইছিলে। গাভৰু ছোৱালীয়ে খুন্দা জা জলপান নাখায়। আৰু বোৱাৰীৰ ভিতৰতো মানে যিগৰাকী বোৱাৰী মানে ভাত ৰান্ধনি, সেই তেনেকুৱা ভাত ৰান্ধনি বোৱাৰী 3-4গৰাকী লগ লাগি পেলানি মানে জলপান, সান্দহ বা চিৰা, হুৰুম, মুড়ি, ঠিক তেনেধৰণে মানে বনাইছিলে। গতিকে মেজি জুইত মানে তেনেকেই মানে মতা মানুহ মেজি জুই মানে জুই জ্বলাবৰ কাৰণে মানে খৰিটো তেনেধৰণে মানে ভালকৈ কাটিব পাৰে। সেই তেনেকৈ মানে এই মাইকী মানুহখিনিহে মানে বেছি মানে আজৰি নাই। গতিকে সেই মেজি উৰুকা দিনা আৰু ৰাতি বাঁহী মেজি বুলি বনাই এটা। আজিকালি প্ৰায় বাঁহী মেজি নবনোৱা হ'ল। মানে এইটো বাঁহীঘাটে জ্বলায়। মেজি দুটা মানে জাপিবই লাগিব আৰু বাঁহীঘাটে যেতিয়া মানে গাটো গৰম হয় কাৰণে ধুবলৈ ভাল হ'ব নেকি? বাঁহী মেজি বুলি এটা মেজি পাতিব। আৰু ইভাগে গা পা ধুই নিয়মে নীতিয়ে আচল মেজিটো জ্বলাবৰ কাৰণে সেইটো এটা পাতিব। এই ৰাতিটো আৰু গোটেই বুঢ়া মানুহলৈকে মানে ৰাতি জুই জ্বলাই মেজি তলিত ভোজ খায়। আপোনাৰ ৰাতিপুৱালৈকে মানে মেজি তলিতে থাকে।
তাৰমানে ঘৰলৈ নাহে আৰু আমিও ময়ো এতিয়াও বাৰু পোহৰি হৈ অহাৰ লগে লগে তোমাৰ গা পা ধুই বুঢ়া মানুহসকলে নিয়মে নীতিয়ে আজিকালি এতিয়া মানে সৰু ল'ৰা এটাক গা ধুবলৈ টান পায় সৰু ল'ৰা এটাক মানে হেৰি কৰে এই মেজি জুই লগাবলৈ দিয়ে মানে দেখিছোঁ আজিকালি নিয়মবিলাক হ'ল তেনেকুৱা তাৰমানে ঠাণ্ডাত গা ধুব নোৱাৰে আগৰ বুঢ়া মানুহে তেনেকেই মানে আন্ধাৰতে গা ধুই নিয়মে নীতিয়ে আচলতে ৰাজহুৱা মেজিটো তোমাৰ জ্বলায় আৰু ৰাতি ৰাতি উৰুকাত আগত মানে এতিয়া আমি পিঠা বনাওঁ 15 দিন 8 দিনৰ আগতে এসপ্তাহ 10 দিনৰ আগতে পিঠা বনাওঁ তেতিয়া বুঢ়া বুঢ়ীসকলে উৰুকা দিনা তিল পিঠা পুৰে উৰুকাৰ দিনা আমাৰ এতিয়া মায়ে পুৰিছিলে মোৰ এতিয়া মনত আছে দেউতাও থাকোঁতে মানে 2000 চনৰ আগৰ কথা কৈছোঁ পিঠা বনাব লাগিব আৰু পিঠা বনাই শেষ কৰি মানে ঘৰ মুচিব লাগিব মানে পোহৰে হ'ব অকণমান পিছত হ'ব ঘৰ মুচিব লাগিব বা চোতাল ঘৰ সাৰিব লাগিব তোমাৰ আগৰ মাইকী মানুহৰ কাম আছিলে তেনেকুৱা ৰ'বা খেৰ আপোনাক মই কথা এটা সুধোঁ এই মানে চিৰা মুড়ি হুৰুম সান্দহ হয় নাই তাৰপাছতে দৈ ম'হৰ দৈ হওক বা গৰু দৈয়ে হওক তাৰপৰা তিল পিঠা ঘিলা পিঠা ফেনী পিঠা বৰ পিঠা মানে পিঠা ঢেৰ আছে এইটো সকলো ৰাইজে জানে আৰু লাড়ু পকা মিঠৈৰ পৰা আদি কৰি হয় নাই তাৰপিছত নাৰিকলৰ লাড়ু তাৰপিছত মই আৰু এটা কথা সুধোঁ এই যে মাটি দাইল খাওঁ সেয়া উৰুকাৰ দিনাখনি বা বিহুৰ দিনাখনি মেজি বিহুৰ দিনাখনি মাটি দাইল কাঠ আলু মোৱা আলু ৰাতিয়ে মানে বইল কৰি থৈ পিছদিনাখনি খাব লাগে তাৰপৰা আমাৰ পৰম্পৰাখিনি কথা কৈ আছোঁ তাৰপৰা যে খেৰ বন্ধা মাটি চপৰা ইফালৰ পৰা সিফালে দলিবা সেইটো আমি মাছ নিশাই ৰাতি কৰোঁ বা কিছুমানে ইমান সময়তো সন্ধিয়া পৰতো খেৰ বান্ধি থৈ দিয়ে মানে ৰাতি অসুবিধা হয় বুলি ন সেইটো নিয়মটো কি জনাব আৰু তাৰপাছতে বহুতে সাঁজ পানীও থয় আমাৰ ঘৰতে সাঁজ পানী থওঁ মিছা হ'লে হ'ব বিহু বুলি ক'লে সাঁজ পানী অকণ খাইহে ভাল লাগে তাৰপাছতে অতীতৰ মানে ভোগালী বিহুত কাপোৰ নতুন কাপোৰ পিন্ধা মানে আছিল নে নিয়ম মাঘ বিহুত নতুন বস্ত্ৰ নিপিন্ধে আমাৰ ককাহঁতে আমাৰ দেউতা মাহঁতে আমাক মাঘ বিহুত তামোল এখন দিয়ক মাঘ বিহুত মানে নতুন বস্ত্ৰ আনি নিদিয়ে আমি বিচাৰিলে কয় যে এইটো বিহুত নতুন বস্ত্ৰ পিন্ধিব নাপায় নালাগে পিন্ধিব মোক চোন নিদিব এতিয়া নালাগে পিন্ধিব বহাগ বিহুতহে নতুন কাপোৰ পিন্ধে গছে পাত সলায় নতুন বছৰ আহে সকলো নতুন হয় নানান ধৰণৰ চৰাই মাতে ফুল ফুলিব ফুল ফুলে এনেদৰে মানে আমাক মানে কয় আৰু কথাবিলাক উদাহৰণ দি তেনেকৈ আমি ক'লে আৰু তেতিয়া আমি মনে মনে থাকোঁ আমি নতুন কাপোৰ নিবিচাৰোঁ আমি আৰু জানো নহয় আমি আনে পিন্ধা নেদেখোঁ যে বেলেগে নতুন কাপোৰ পিন্ধা আমি নেদেখোঁতো সেইকাৰণে আমি আৰু মানে আমি সেইখিনিতে বুজি পাওঁ আৰু তাৰ পাছৰ কথাটো হ'ল মাহ কৰাই খোৱা বুলি কয় যেন মাটিমাহ কথাই কয় মাটিমাহ কিন্তু মই নামনি এখন বৰা চাউলো ভজা দেখিছোঁ বৰা চাউল ভাজে বিশেষকৈ হেৰি উখোৱা চাউলটো ভাজিব লাগে উখোৱা চাউল ন উখোৱা চাউল ভাজিব লাগে আৰু মাটি দাইলটো কি কৰে হেৰি তোমাৰ মাটি দাইল ভাজিব লাগে গোটা মাটি দাইল খোৱা চাউল ভাজিব লাগে এইটো মেজি তলিত খোৱা বস্তু হয় ঘৰতো মানে ল'ৰা ছোৱালী যি বুঢ়া মাথা যিসকল থাকে মানে সকলোৱে খাব পাৰে তাৰমানে এটা নিয়ম কৰিব পাৰে আৰু তেতিয়া আপোনালোকৰ দিনত মাছেৰে ভোজ বেছি খাইছিল নে মাংসও আছিল মাংস নচলে মেজি বিহুৰ দিনো মানে উৰুকা নিশা মাছটো বেছি ভাল লাগে ন মাছে আগৰ বিভিন্ন ধৰণৰ কিজানি বেছি মানে চলায় মাংসটো বৰকে মানে ব্যৱহাৰ কৰা নাছিল তেতিয়া মাছ কিনিব নালাগে নহয় জাল বালে হৈ গ'ল পল বালে ৰাজহুৱাকৈ কৰে যেন সেইটো কথা বিষয়ে অকণমান কওকচোন মাছ মৰা হ'ল এনেকুৱা মোক তামোলখন দি লওক তোমাৰ এই ধন্যবাদ কৃষ্ণ প্ৰতি বিহুৰ আগমুহূৰ্তত গাঁৱৰ বুঢ়া মেথা আদহীয়াসকল সকলোৱে গোট খাই লৈ নামঘৰত বা এঘৰ সাতোলা মেধি মানুহৰ ঘৰত বহি তেওঁবিলাকে আলোচনা কৰে যে এইবাৰ বিহুটো কেনেকৈ মানে পালন কৰা হ'ব এনেধৰণে মানে আলোচনা কৰি পিনানি যেতিয়া আৰু মানে বিহুলৈ বোলে বিহু পালেহি খৰি মাৰি কাটি ৰেডি হ'ল বোলে কাইলৈ বা পৰহিলৈ ভোজ খাব হ'ল মেজি ৰাখিব হ'ল তেতিয়া নদীবিলাক জাক থাকে নহয়
ডাক কৰাটো নদীবিলাক বিষয়া মানে বিষয়া বিষয়া মানে মই ইমানটো এৰিয়া মই ইমান পইচা দি কৰিছোঁ তেনেকৈ মানে এটা এটা এৰিয়া লৈ পিনে আনি এইবিলাক মানে এটা এজন এজন মানুহে মানে ঘাট যেনেকৈ ডাক কৰে সেই মানে তেনেকৈ মাছৰো ডাক কৰে তেতিয়া মানে সেই কেইজনমান বয়সস্থ মানুহ গৈ মাছৰ মহৰ ডাক কৰাজনক জাননী দিয়েগৈ যে আমি আপোনাৰ ওচৰলৈ আহিলোঁ এনেকুৱা এটা উদ্দেশ্যত আমাৰ বিহু ভোজ খাবলৈ ইমানকেইটা মাছ লাগিব আমাক আমি সেইটো কাৰণে আহিলোঁ তেতিয়া সেই বিষয়াজনে মানে মাছৰ মহৰ ডাক কৰাজনে তেতিয়া কয় হ'ব কোনো কথা নাই আপোনালোকে এজনেই পঠিয়াই নে দুজনেই পঠিয়াই মাছটো লৈ যাব ঠিক তেনেধৰণে বেছি হেৰি দিগদাৰ নাই আৰু পইচা দিব নালাগে সেইটো ৰাইজৰ কাৰণে মানে সেই মাছৰ মহদাইজনে ৰাইজৰ কাৰণেতো দান কৰে এবছৰ মূৰত আৰু বহুতে যে মিলি যেন মুকলি মানে কাৰো মানে ৰাজহুৱা যে পুখুৰীত বিলত যে মাছ মাৰে ভোজ বুলি উৰুকা ভোজৰ কাৰণে এনেকুৱা ৰাজহুৱা বিল কিছুমান আছে সেই তেনেধৰণে মানে এৰা খুটি আলোচনা কৰিব যেনে নদীয়ে মানে এটা ছাইড এৰি পিনে আনি সেইটো মানে নদীখন আকৌ বেলেগ দিশলৈ বৈ যায় সেইটো জেগাবিলাক মানে এখন ডাঙৰ বিলৰ নিচিনা হয় নহয় সেই বিলখনত যিটো মাছ থাকি যায় সেইটো গোটেই ৰাজহুৱা ইচ্ছা কৰিলে মানে ৰাইজে আলোচনা কৰি পিনি তাতো সেই বিলতো মানে মাছ ধৰি উৰুকা উৰুকা দিনালৈ নাথাকে উৰুকা আগদিনাখনি মাছটো উঠাই মানুহৰ মানে ফিচাৰী থাকে নহয় মাছ পোহা ফিচাৰী তাত মানে আগত সেইবিলাক মাছৰ বাঁহৰ বান বুলি কয় সেইবিলাক মাছ ভেটা দি মানে গঁৰাল বনাই মাছ পোহা আগত মানে বাঁহৰ এইবিলাক বান বুলি কয় বান দি থৈ দিয়ে মাছটো ওলাই কেনিও যাব নোৱাৰে তাৰ ভিতৰত মাছটো জীয়াই থৈ দিব পানীত আজিকালি নেট দি জাল দিয়ে মৰা জাল নে মৰা জাল কয় আজিকালি জালে এইবোৰ মোৱা জাল এইবিলাক কিবা কিবি বহুত বিভিন্ন জাল ওলালে আজিকালি তেনেকৈ বেৰে আগত বহু এই 60 গছৰ হেৰি বাঁহ ন বাঁহেৰে বান গাঠে মানুহে বেতেৰে বান গাঁঠি যাব ডাঙৰ বান ইয়াৰ পৰা এখন হেৰি জেওৰাখনৰ মূৰলৈকে মাছৰ গঁৰাল দি ডাঙৰ মাছ ধৰি সেই গঁৰালত মানে জীয়াই থৈ দিয়ে তাৰপৰা সান্দহ হিৰা খুন্দোতে চুবুৰীটো মিলি লয়নে মানে ভাত পানীয়ে ঢেঁকীশালতে মই নিজে 2005 চনত 6 চনত মোৰ মনত আছে মানে কিন্তু সেই পৰম্পৰাটো এতিয়া একেবাৰে নাইকিয়া হ'লগৈ আজি বোলে আমাৰ জলপান খুন্দিবলৈ আজি আমুকৰ ঘৰৰ পৰা দুগৰাকী আহিব বা সিঘৰৰ পৰা আহিব 3 গৰাকী ঠিক তেনেধৰণে ভাতটো আৰু যি ঘৰত মানে জলপান খুন্দা হয় সেই ঘৰতে ভাত বনাব আৰু ঘৰে ভাত খাবলৈ যোৱা পঠিয়াই দিয়া নিয়ম নাই আৰু কিমান সান্দহ খুন্দিছিল সান্দহ তেতিয়া আমাৰ দেশকৈ সান্দহৰ ধান এমোন পানী দিব এমোন পানী দিব লাগিব ডাঙৰ কেৰাহী মুনিয়া ধৰা কেৰাহী আপোনাৰ চিৰাৰ কাৰণে এমোন কৃষ্ণ ধান সেইটো ধান কি কৰে এতিয়া ধানটো মৰণা মাৰে তেতিয়া কঠীয়া ধান যেনেকৈ বাচি কুচি কঠীয়ালৈ ৰাখে সেই তেনেধৰণে মানে চিৰা ধানটো বাচিব লাগিব তাত বাচ ধান থাকে নহয় বাচি ধুনীয়াকৈ আচল চিৰা যিটো ধানে খুন্দিব সেই ধানটো এক্সট্ৰাকৈ উলিয়াই পেলাই বাচ ধানবিলাক এই সান্দহ যে খুন্দিব ধানখিনি তাৰ লগত মিক্স কৰি দিয়ে তাত থাকিব বৰা জহা খালি লাহি চকুৱা মানে আঠা হয় খাবলৈ টেষ্টি হয় সোৱাদটো বেছি হয় তিলবোৰ ঘৰতে খেতি কৰা নে ঘৰতে খেতি কৰিব তিল কিনিব নালাগে এতিয়া মাৰোৱাৰী দোকানৰ পৰা আগত এতিয়া ঘৰতে মাটিমাহ
ঘৰতে তিল নহৰু পিঁয়াজ আইতা আপোনাৰ কথা এটা শুনো ভেচেলি আইতা শুনক ভেচেলি আইতা আপোনাৰ অৰিজিনেল নামটো কোনেও নাজানো প্ৰকৃত নামটো আমি পিছতহে জনাম ন লাহে লাহে জনাম আৰু এতিয়া ভেচেলি বুলিয়ে কওঁ ভেচেলি ভেচেলিয়া এতিয়া আপোনাৰ সকলোৱে ভেচেলি বুলিয়ে গম পাইছে তাৰপৰা শুনক ৰ'ব মই কি ক'ব লৈছিলোঁ অঁ এই যেন আপোনাৰ মনত পৰে নাই সেই ভোগালী দিন আৰু এতিয়া দিন পুৰা মনত পৰে তেতিয়া কিবা সাধু সাধু লাগে নি বাৰু গাখীৰ ঘৰতে 6জনী 7জনী গৰু গাখীৰ তাৰমানে পানী পিয়া দি খাওঁ আমি মানে পানী তেনেকৈ আমি খাওঁ কিন্তু তেনেকৈ আমি গৰু গাখীৰ খাইছিলোঁ এতিয়া আপুনি কেতিয়াবা গৰু গাখীৰ এমাহতো নাপায় কিজানি অকণমান খাবলৈ এতিয়া যুগটো এনেকুৱা হ'ল গৰু গাখীৰ অকণমান মানে বোলে আজি গাখীৰ অকণমান আনি জলপান দুটামান খাওঁ বুলি তুমি ঈশ্বৰক তপস্যা কৰা নিচিনাকৈ কৰিব লাগিব এমাহতো আপুনি গাখীৰ অকণ নাপাওঁ হয় নাই বাৰু পাবলৈ যায় আৰু য'ত বা এঘৰত মানে গাখীৰ পোৱা যায় তাত মানে এগুণ পানী দুগুণ পানী এগুণ গাখীৰ গাখীৰৰ মানে ৰংটোহে কিন্তু পগালে গোন্ধ নোলায় তাত মানে পগালে ছাল নেবান্ধে আৰু গাখীৰৰ এটা সোৱাদ আছে সেই মিঠাটো নোপোৱা তুমি আৰু তেনেবিলাক গাখীৰ তাৰ গাখীৰৰ দাম হ'ল এতিয়া পোৱা 20 টকা 80 টকা আৰু তেনেকুৱা গাখীৰ 20 টকা দি কেনেকৈ খাবাহি তাৰপৰা আৰু এটা কথা শুনো বিহুৰ লগত সংগতি ৰাখি এই আমাৰ যেন গছত খেৰ বান্ধে তাৰপিছতে সেইটো নিয়মটো অকণমান কৈ দিওঁ আপুনি যিকণ জানে আৰু এটা কথা কওক ৰ'ব আৰু এটা কথা ক'ব লৈছোঁ মাঘৰ বিহুৰ বিষয়ে ৰ'ব গছত খেৰ বন্ধাটো আমি সৰুৰ পৰা দেখিছোঁ সেইকাৰণে কৰোঁ আৰু যেন মেজি খৰিডাল যেন আধা জ্বলা যেন নি যেন গছত নলগা ফল নলগা গছত দি দিলে ফল লাগে সেইটো কিমান চিৰন্তন সত্য মই প্ৰমাণ পাইছোঁ কিন্তু আমাৰ বগৰীজোপা নালাগে বগৰীজোপা এতিয়া নালাগে তাৰপৰা মেজিৰ পৰা খৰিডাল আনি দিলোঁ তাৰপৰা আজি 3 বছৰমান ইমান ধুনীয়া বগৰী লাগিছে চিৰন্তন সত্য ন সেইটো কিবা আধ্যাত্মিক মানে কিবা নজনা কথা কিবা জড়িত আছে নে কিনো মানে যেনেকৈ মানে এজোপা মূল্যৱান গছত মানে ঘূণ লাগিছে ধুন্দ হৈছে বা কিবা পোকে খাইছে সেই গছজোপাটো যদি মেজি পুৰা খৰি এডোখৰ যদি বান্ধি দিবলৈ হয় মানে সেই গছজোপা ভাল হৈ আহিব সেইটো মানে অৰ্থটো কি মই নাজানো কিন্তু এইটো কিবা এটা অতীজৰ মানে খাওপাত আছে আৰু মানে গুটি নলগা গছত বোলে এই গছজোপা ইমান দিন হ'ল ৰুলোঁ কিন্তু ইয়াত গুটি এটা লগা নাই এইবাৰ মই মানে মনতে ভাবিছোঁ মেজি পুৰা খৰি এডোখৰ বান্ধিম আৰু লাগেনে নালাগে চাওঁ তলত থৈ দিলেই হৈ যায় গছজোপা লগাই নেবান্ধিলেও মানে গুৰিতে থৈ দিলেই হৈ গ'ল থৈ দিলেই হয় তাৰপৰা এই গছত খেৰ বনাটো কি নিয়ম সেইটো অতীতৰ পৰা আমি চলি আমাৰ ঘৰত খেৰ বনা নিয়ম এইটো বছৰটোৰ কাৰণে ঘৰটো বান্ধনি এটা দিয়ে ন বান্ধনি এটা দিয়ে বুলি এনেই নহয় তাত কথা আছে ঈশ্বৰৰ নামেৰে সেই গাঁঠি দিব লাগিব মই কৃষ্ণ কৃষ্ণ কৰিয়ে বান্ধো নাজানো যে হ'ব জনাজনে সেই কথাকেইটা কৈ পেলানি গাঁঠি দিব কিন্তু নজনাজনে প্ৰভু ভগৱন্তক চিন্তা কৰি তেওঁ ৰূপ ধ্যান কৰি তেওঁৰ নাম লৈ বান্ধিলে সমস্ত মস্ত হওক কৃষ্ণ আমি সকলোকে মানে বিহুৰ বিষয়ে যি জানো সেইটো ক'লোঁ তাৰপাছতে উৰে নিশা আমি কটাম আৰু আগতীয়াকৈ আপোনালোকৰ বিহু শুভেচ্ছা জনাইছোঁ আৰু ভোগালী সকলোৱে কাৰণে ভোগ হৈ পৰক ন আইতা সকলোৱে ভঁৰালৰ পৰা আদি কৰি আপোনাৰ চন্দুক আৰু হিংসাপ নে কি কয় যে বাকচটো ফুল হৈ থাকক ভৰ্তি হৈ থাকক টকাই পইচাই নদন বদন হওক মহালক্ষী বসবাস হওক প্ৰতি গৃহতে আৰু এইটো আমাৰ লক্ষী বিহু হয় কাতি বিহুৰ দৰে লক্ষী বিহু আচলতে ভোগালী বিহু যেতিয়া লক্ষী বিহু আইঅ এজনী কলৈ আহিছে এজনী ৰাইজ দেখিছে পোহনীয়া আইতা ওচৰত শালিকি এই মানে ঘৰ খেৰ বন্ধা গছ বান্ধিব লাগে মূল্যৱান গছ বান্ধিব লাগে আৰু ঘৰ বান্ধিব লাগে চবতে বান্ধিব নালাগে মূল খুঁটা এটা বোলে 2টা ঘৰ আছে 2টা ঘৰত 2টা মূলৰ খুঁটাত মানে খেৰ বান্ধনি দিব লাগে এইটো মানে আমি আইতাহঁতে কোৱা মতে বতাহ ধুমুহা যে আহে তেওঁ মানে বতাহ ধুমুহাই মই বহুত ঘৰ দুৱাৰ ভাঙেতো বতাহ ধুমুহাই এটেক কৰিব নোৱাৰাকৈ মানে সেইটো বান্ধনি মাঘৰ বিহু উৰুকা দিনাহে দিয়ে মানে উৰুকা দিনা সেই বান্ধনিটো আচল বান্ধনিটো দিব লাগে মধ্যৰাতি
মই মধ্যৰাতিয়ে দিওঁ, কিন্তু শংকা কৰা নাই। 12 বজাৰ পিছত 2 বজাৰ ভিতৰত দিওঁ মানে মধ্যৰাতি দিব লাগে। মধ্যৰাতি আৰু বাউণ্ডৰীটো চাৰিচুকে যে 4টা চপৰা দলিয়াই সেইটো হ'ল একে সময়তে কমাকে বান্ধি লৈ তাৰপৰা চপৰাকেইটা দলিয়াওঁ। চপৰাকেইটা প্ৰথম পূবে, কৃষ্ণ, তাৰ পাছত উত্তৰে, উত্তৰৰ পৰা পশ্চিম, পশ্চিমৰ পৰা দক্ষিণ, দক্ষিণত মূৰ মাৰিব লাগে। মূৰ মাৰিব লাগে, পূবৰ পৰা আৰম্ভ হৈ দক্ষিণত মাৰিব লাগে ন? দক্ষিণত মূৰ মাৰিব লাগে। এইটোৱেই হ'ল আচল মানে বাউণ্ডৰীটো বান্ধনি। আইতাই আধা ক'লে মানে চপৰাকেইটা 4টা পূব, পশ্চিম, উত্তৰ, দক্ষিণ সেইফালৰ পৰা মাৰিব লাগে, শেষতো দক্ষিণত এৰিব লাগে। সেইকেইটা আধ্যাত্মিকতাৰ লগত জড়িত আছে, হয় নহয় আইতা?